আজি আকৌ মই গৈ আছো হাউলিলে কাৰণ ৰ'ব কৈ আছো কি কাৰণত এনেকে আজি আকৌ মই হঠাৎ আহিব লগা হ'ল। একচুৱেলি এই ক্লিপ কেইটা আছিলে যোৱা পৰহিৰে, আৰু সেইদিনাখন আছিলে মোৰ ভণ্টিৰ বাৰ্থডে দেই। চ' এয়া আধা বাটতে কেকটো লৈ মেলি পেলাই আমি গৈ আছো এয়া ঘৰলে। আৰু তাই মোৰ কোন হয় হয়তো চাগে আপোনালোকে আগৰ ভিডিঅ'জ কেইটা চালে গম পাবই। আৰু এনেকে যে কেক লৈ পেলাই গাড়ীত গৈ মানে মানে বুজি পাইছে ন মোৰ ষ্ট্ৰাগলটো কেনেকুৱা। যোনে এনেকুৱা কৰিছে সিহঁতে বুজি পায়ে যে কিমান ছেফটিত নিব লাগে। মানে আজিকালিতো ৰাস্তাবোৰতে স্পীড ব্ৰেকাৰৰ অভাৱেই নাথাকে। বাৰু এয়া আমি ঘৰ আহি পালো, আৰু আহি মেলি পেলাই এয়া তাই কেকটো কাটিলে। আৰু তাতকে ডাঙৰ কথা আছিলে যে সেইদিনাখন আছিল মস্ত গৰম দেই, আৰু কেকৰ দোকানখনৰ পৰা প্ৰায় আমাৰ ঘৰলৈ ডিষ্টেঞ্চ 2 ঘণ্টামান। আৰু দোকানী দাদাজনে মোক আগে ভাগে কৈ থৈ দিছে যে গৈ পেলাই যদি প্ৰথমে কেকটো নাকাটা তেনেহলে ফ্ৰিজত থৈ দিবা। আৰু মই আহি পেলাই প্ৰায় 1 ঘণ্টামান ফ্ৰিজত থৈছোৱে দেই। কিন্তু সেই লাষ্টত গৈ পেলাই অলমষ্ট দাদাজনে কোৱা মতেই হ'ল, মানে কেকৰ ওপৰত থকা ক্ৰীম খিনি অলৰেডি গলিছে। আৰু ইফালে এয়া নাজাৰা চাওক, বাৰ্থডে গাৰ্ল হল এইজনী দেই, কিন্তু তাইৰ অৱস্থাত কৰি মোৰ অৱস্থাটো চাব নেকি। এইটো এতিয়া বাৰ্থডে কাৰ যেন লাগছে, মোৰ নে তাইৰ? মানে কেকৰ আধা আধি ক্ৰীম খিনি মোৰ মুখতে ইহঁতে থপি দিলে আহি। বাকী কেকটো কিন্তু খাবলৈ বহুত বেছি টেষ্টি আছিলে দেই। আজিলৈ আহিছো, বাই বাই।